অনুষ্ঠানটোতো বৰ ভাল লাগিল যে এজন শিক্ষক এইখন কাকজান ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ তেওঁ প্ৰাক্তন অধ্যক্ষ তেখেতে অৱসৰৰ পিছত তাকো ৭৫ বছৰ বয়সত PhD লোৱা অসমীয়া জাতীয় জীৱনলৈ আচলতে বহু শিকনি দিব পৰা ডক্টৰ প্ৰভাত গোস্বামী দেৱৰ বিয়োগৰ পিছত এইটো প্ৰথমটো স্মাৰক বক্তৃতা আৰু সেইটো স্মাৰক বক্তৃতাত এটা গুৰুত্বপূৰ্ণ বিষয় অসম আৰু অসমীয়া সংকট আৰু সম্ভাৱনা এই বিষয়ক কথা ক'বলৈ যেহেতু মোক আমন্ত্ৰণ কৰিলে যোৰহাটলৈ বা উজনি অসমলৈ আহি মই সদায় ভাল পাওঁ আজিও তাৰ ব্যতিক্ৰম নহ'ল ভাল লাগিল ঐতিহ্যমণ্ডিত কাকজান মহাবিদ্যালয়ত তেখেতৰ অৱদানক সুঁৱৰি এই বিষয়টোৰ ওপৰত বিভিন্ন বিজ্ঞ লোক আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ আগত কথাখিনি ক'লোঁ মই এটা কথাই সদায় কওঁ মই কোৱা বাবে বা কোনো এজন মানুহে কোৱা বাবে কোনো কথা বেদবাক্য কাৰো বাবে হ'ব নালাগে আমি কোৱা কথাবোৰ যুক্তি সহকাৰে তেওঁলোকে বিশ্লেষণ কৰিব লাগে তাৰ ভিতৰত যিটো যুক্তিসংগত দেশ আৰু সমাজৰ বাবে মন মননৰ বাবে উপযোগী মংগলজনক সেইটো গ্ৰহণ কৰিব লাগে আৰু যিটো মংগলজনক নহয় বুলি বিবেচিত হয় সেইটো পৰিহাৰ কৰিব লাগে আজিও মই সেইখিনি কথা কৈছিলোঁ আৰু ইতিহাসৰ ছাত্ৰ হিচাপে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি ৰমণী গাভৰুৰ পৰা আৰম্ভ কৰি আনন্দৰাম ঢেকিয়াল ফুকন ভাষাৰুজা হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা এইসকলৰ ভূমিকাক লৈ মাণিক চন্দ্ৰ বৰুৱা জগন্নাথ বৰুৱাৰ ভূমিকাক লৈ মই কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ ব্যক্তিগতভাৱে মই সুখী সন্তুষ্ট তেওঁলোকে ইমান সুন্দৰভাৱে কৰিছে মোৰ আশা নতুন প্ৰজন্মই কথাখিনি চিন্তা কৰি চাব অনুষ্ঠানৰ লগতে সন্মানীয় শিক্ষাবিদ ডক্টৰ বসন্ত গোস্বামীয়ে ডক্টৰ প্ৰভাত গোস্বামীয়ে লিখা ভক্তি কাব্যত ৰসবোধ এইখন যিখন এটা সুন্দৰ গ্ৰন্থ এই গ্ৰন্থখনৰ মাজত তেওঁৰ আচলতে আমি সেই আধ্যাত্মিক ক্ষেত্ৰখনত তেওঁ কিমান স্বাচ্ছন্দ্যে বিশ্লেষণ কৰিছিল বিচৰণ কৰিছিল সেইখিনি কথাৰ উমান পাওঁ আমি কিতাপখন ওপৰে ওপৰে চাই দেখিলোঁ তেখেতৰ সেই স্বাধীন চিতীয়া যুক্তিসংগত কিন্তু ভক্তিভৰা মনটোৰ আমি উমান পালোঁ আৰু মই আশা ৰাখিছোঁ এইখন গ্ৰন্থও ৰাইজে পঢ়িব আৰু এটা নতুন দৃষ্টিকোণ তেওঁলোকে এই ক্ষেত্ৰত লাভ কৰিব এইটো অত্যন্ত লজ্জাজনক কথা অত্যন্ত দুৰ্ভাগ্যজনক কথা যি সময়ত আমাৰ এছাম মানুহে কৈ আহিছে যে অসমখন আমি দেশৰ ভিতৰৰ প্ৰথম 5খন ৰাজ্যলৈ নিম তেনে অৱস্থাত যদি কোনোবাই যোৰহাটৰ পৰা শিৱসাগৰৰ বৰ্তমানৰ পথছোৱা কেৱল এই 3 মাহ 6 মাহ নহয় দীৰ্ঘদিন ধৰি যেতিয়া দেখিব তেওঁলোকে ক'ব যে এইখন ৰাজ্য হয়তো যাব নোৱাৰিব কাৰণ ইমান গুৰুত্বপূৰ্ণ যোৰহাট মই অসমৰ প্ৰতিটো অঞ্চলকে ভাল পাওঁ দেই অকল যোৰহাট বুলি নহয় কিন্তু যোৰহাটৰ এটা সুকীয়া মৰ্যাদা আছে শিৱসাগৰৰ এটা সুকীয়া মৰ্যাদা আছে সেই যোৰহাট আৰু শিৱসাগৰক সংলগ্ন কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ যেতিয়া এইটো অৱস্থা হয় তেতিয়াহ'লে অসমৰ কথা অসমীয়াৰ কথা বহু বাহিৰৰ মানুহে অলপ বেলেগ ধৰণেৰে চিন্তা কৰিব মই অসমক ভাল পাওঁ আৰু ডেমক্ৰেটিকেলি ইলেক্টেড চৰকাৰখনক যদিও সমালোচনা কৰোঁ তেওঁলোকক বাহিৰৰ মানুহে কেতিয়াও বেয়াকৈ কোৱাটো নিবিচাৰোঁ গতিকে মই তেওঁলোকক পুনৰবাৰ আহ্বান জনাইছোঁ যে নিৰ্বাচনলৈ নৰৈ 2025 চনৰ এপ্ৰিলৰ ভিতৰতে একেবাৰে মসৃণ নামক এটা পথ শদিয়াৰ পৰা ধুবুৰীলৈ আৰু বৰাক ব্ৰহ্মপুত্ৰত সংযোগ কৰি আমাৰ যাত্ৰা পথ আমাৰ নিৰ্মাণ কৰি দিয়ক এইটো আমাৰ বহুদিনীয়া দাবী কৈ মানে এইবোৰ লাজ লগা হ'ল দুখ লগা হ'ল যে স্বাধীনতাৰ ইমান বছৰৰ পিছত আমি ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অৱস্থাটো দেখি কৈ আছোঁ গতিকে মোৰ ক'বলগীয়াখিনি পোনপটীয়া আৰু ৰাইজকো অনুৰোধ জনাইছোঁ ৰাইজ সচেতন হওক অকল হিতাধিকাৰী হৈ নাথাকিব নিজৰ নাগৰিক হিচাপে নিজৰ দায়িত্ব কৰ্তব্যৰ কথা আপোনালোকে ভাবক আৰু সেইমতে নিৰ্বাচনতেই হওক বা অন্যান্য সময়ত ৰাজনৈতিক দল বিভিন্ন ৰাজনৈতিক দলৰ নেতাক আপোনালোকে জবাবদিহি কৰক অকল হাত চাপৰি বজাই থাকিলে আমাৰ ৰাইজৰ কিন্তু এই গতি হৈয়ে থাকিব যেন মোৰ ভয় হয়